যেতিয়াই আগষ্ট মাহ শেষ হ'ব তাৰ পাছতেই মিনি আইপিএল দেখা পাবলৈ গৈ আছে বুলি ক'ব লাগিব সকলোৱে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে এইটো মিনি আইপিএলত বিদেশৰ খেলুৱৈ অংশগ্ৰহণ নকৰে আমাৰ ভাৰতৰ বিৰাট কোহলি ৰোহিত শৰ্মা কেএল ৰাহুল ঋষভ পন্থ আয়াৰ ৰবীন্দ্ৰ জাদেজা আৰু বহুত ডাঙৰ ডাঙৰ প্লেয়াৰে এই টুৰ্নামেণ্টটো খেলিবলৈ আগবাঢ়িছে তাৰ লগতে আমাৰ অসম সন্তান ৰিয়ান পৰাগ খেলিব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে গতিকে সবিশেষ আপোনালোকক জনাব বিচাৰিছো আৰু ভাৰত শ্ৰীলংকা যেহেতু সিৰিজ অনুষ্ঠিত হৈ গৈছিল এদিনীয়া সেই সিৰিজত ভাল প্ৰদৰ্শন আমাৰ ভাৰতৰ খেলুৱৈসকলে কৰিব নোৱাৰিলে সেইবাবে এতিয়া বিচিচিআই ডাঙৰ একচন লবলৈ বাধ্য হৈছে আৰু বিৰাট কোহলি হওক ৰোহিত শৰ্মা হওক সকলোকে অনুৰোধ কৰিছে যে আপোনালোকে যাওক এইবাৰ ডমেষ্টিকৰ টুৰ্নামেণ্ট খেলক বা মিনি আইপিএল খেলক বুলি বিচিচিআইৰ ফালৰ পৰা অনুৰোধ জনাইছে গতিকে কোট ৰোহিত বিৰাটক আপোনালোকে খেলা দেখা পাবলৈ গৈ আছে আৰু মই আপোনালোকক জনাই দিব বিচাৰিছো যে ৰোহিত শৰ্মা এটা টিমৰ কেপ্টেইন হ'ব পাৰে আনফালে বিৰাট কোহলি এটা টিমৰ কেপ্টেইন হ'ব পাৰে তাৰ পাছতে ঋষভ পন্থ শুভমন গিলে এটা দলক কেপ্টেইনশ্বিপ কৰিব পাৰে তাৰ পাছতে ৰিয়ান পৰাগ হয়তো এটা দলক নেতৃত্ব দিব পাৰে কেপ্টেইন হৈ যাব পাৰে মুঠতে সবিশেষ আপোনালোকক জনাবলৈ আহিছো আজিৰ এই ভিডিঅ'টোত কিন্তু তাৰ আগতে আপোনালোকে জাষ্ট এটা কাম কৰিব ভিডিঅ'টো পটাপট লাইক কৰি দিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আপোনালোকে হয়তো মিনি আইপিএল শুনি একেবাৰে আচৰিত হৈ গৈছে যোৱা 4টা মান মাহৰ আগতে আইপিএল অনুষ্ঠিত হৈ গৈছিলহে কিন্তু কেনেকৈ এবাৰ মিনি আইপিএল অনুষ্ঠিত হ'বলৈ গৈ আছে বা নতুন কিবা বিচিচিআই লীগ অনুষ্ঠিত কৰিবলৈ গৈ আছে নি সেই বিষয়ে আপোনালোকৰ মনত হয়তো নিশ্চয় এটা প্ৰশ্ন উঠিছে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে এইটো মিনি আইপিএল বুলি মই এইভাবে কৈছো কাৰণ ৰোহিত শৰ্মা হওক বিৰাট কোহলি হওক কেএল ৰাহুল হওক তেওঁলোকে প্ৰত্যেক ডাঙৰ ডাঙৰ প্লেয়াৰে আসলতে বেলেগ বেলেগ টিমৰ হৈ এতিয়া ঘৰুৱা ক্ৰিকেট খেলিবলৈ গৈ আছে কিন্তু ৰাজ্যৰ হৈ নহয় বেলেগ ধৰণে এই লীগটো খেলিবলৈ গৈ আছে বা টুৰ্নামেণ্টটো খেলিবলৈ গৈ আছে আৰু নাম হৈছে লীগটোৰ দলীপ ট্ৰফি আৰু দলীপ ট্ৰফি আপোনালোকে জানে আমাৰ ৰিয়ান পৰাগে যোৱাবাৰ একেবাৰে ধুমুহা তুলি দিছিল বুলি ক'ব লাগিব ইটোৰ পাছত হিটুকৈ শতক মাৰিছিল 2023 চনত আৰু তাৰ পাছতে তেখেতৰ কপাল ফুলিছিল আইপিএলত ভাল খেলিলে ইণ্ডিয়া টিমত একেবাৰে ডেবিউ হৈ গ'ল গতিকে এই দলীপ ট্ৰফি খেলিবলৈ এতিয়া ৰোহিত বিৰাট আগবাঢ়িছে বুলি ক'ব লাগিব বহু দিন হৈ গ'ল প্ৰায় 10টা 12টা বছৰ হৈ গ'ল আসলতে বিৰাট ৰোহিতে দলীপ ট্ৰফি খেলা নাই ৰাহুল হক তেওঁলোকক খেলা নাই ঋষভ পন্থে খেলা নাই কোনো আসলতে ডাঙৰ ডাঙৰ ভাৰতৰ প্লেয়াৰে খেলা নাই কিন্তু যেতিয়াই ভাৰত শ্ৰীলংকা সিৰিজত আমাৰ ইণ্ডিয়া টিমৰ খেলুৱৈসকলে আসলতে ওৱান ডে ফৰ্মেটটো একেবাৰে বেয়া খেলিলে ওৱান ডে সিৰিজত একেবাৰে বেয়া খেলিলে তাৰ পিছতে এতিয়া বিচিচিআইৰ একচন বা ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব যে আপোনালোকে এতিয়া দলীপ ট্ৰফি খেলিব লাগিব আৰু বাংলাদেশৰ লগত যি টেষ্ট সিৰিজ আছে সেই টেষ্ট সিৰিজৰ আগতে ৰোহিত হক বা বিৰাট হক তেওঁলোকে কমেও এখন নহয় এখন মেচ খেলিব লাগিব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু কেএল ৰাহুল হক বা ঋষভ পন্থ হক তেওঁলোকে অলপ হয়তো বেছিয়ে মেচ খেলিব লাগিব পাৰে তাৰ পাছতে আয়াৰ হক শুভমন গিল হক ৰিয়ান পৰাগে গোটেই সিজন খেলিব লাগিব পাৰে দলীপ ট্ৰফিৰ সিজনটোতে ৰিয়ান পৰাগক খেলা দেখা পাবলৈ গৈ আছে আৰু খেলসমূহ আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিবলৈ পাব বিচিচিআই টিভি হক বা যিকোনো ধৰণৰ সামাজিক মাধ্যমত গতিকে ৰিয়ান পৰাগ এটা টিমত থাকিব এতিয়া মই যদি আপোনালোকক কওঁ ৰিয়ান পৰাগে হয়তো নৰ্থ ইষ্ট জোনক হয়তো নেতৃত্ব দিব পাৰে বা কেপ্টেইনো হৈ যাব পাৰে ৰিয়ান পৰাগ তাৰ পাছতে বাকি যিসমূহ টিম আছে সেইবিলাকক আপোনালোকে ৰোহিত শৰ্মা হওক বিৰাট কোহলি হওক তেওঁলোকে আসলতে নেতৃত্ব দিয়া দেখা পাবলৈ গৈ থাকিব পাৰে ৰবীন্দ্ৰ জাদেজাই খেলিব মুঠতে যিমান আমাৰ ভাৰতৰ টপ ক্লাছ ক্ৰিকেটাৰ আছে সকলোৱে খেলিবলৈ গৈ আছে বুমৰাই হয়তো নেখেলিব এতিয়া যি মই খবৰ পাইছো বুমৰাই হয়তো নেখেলিব তেখেতৰ যিহেতু ফিটনেছৰ কথা আছে শুভমন গিল হওক তাৰ লগতে য়শস্বী জয়সৱাল হওক ৰবীন্দ্ৰ জাদেজা হওক কেএল ৰাহুল হওক অক্ষৰ পেটেল হওক তেওঁলোকক আসলতে বিচিচিআই অনুৰোধ জনাইছে যে আপোনালোকে খেলক আৰু মই মিনি আইপিএল বুলিয়ে ক'ম কাৰণ ভাৰতৰ যিসকল টপ প্লেয়াৰ হয় একেবাৰে লেজেণ্ড বুলি ক'ব লাগিব তেওঁলোকে যেতিয়া বেলেগ এটা টিমৰ হৈ খেলে এতিয়া বিৰাটে যদি বেলেগ অন্য টিমৰ হৈ খেলে ৰোহিতে যদি বেলেগ অন্য টিমৰ হৈ খেলে তেনেহ'লে এইটো এটা ডবল ফাইট হ'ব গতিকে সেইবাবে মই মিনি আইপিএল বুলি কৈছো গতিকে এইটোৱে আছিল বৰ্তমান সময়ত ওলাই অহা ডাঙৰ খবৰ যে খেলপথাৰত আপোনালোকে অতি শীঘ্ৰেই ৰিয়ান পৰাগ বিৰাট কোহলি ৰোহিত শৰ্মাক দেখা পাবলৈ গৈ আছে আৰু প্ৰায় 6টাকৈ টিম দলীপ ট্ৰফিত হ'ব তাৰে ভিতৰত হয়তো ৰোহিত বিৰাটে এটা টিমক নেতৃত্ব দিব পাৰে ৰিয়ান পৰাগো হয়তো এটা টিমৰ কেপ্টেইন হৈ যাব পাৰে এইটো আছিল আজিৰ ভিডিঅ'টো সকলোৱে ভাল পালে বুলি মই আশা কৰিলো থ্যাংক ইউ ফৰ ৱাচিং দিস ভিডিঅ